mystery surrounds the death of 14-year-old Tejashrita Barua from Majuli in Assam. A promising name in the local music scene, Barua was scheduled to perform at a function to commemorate Sankardev's birthday at Doria village. While waiting her turn, she began complaining of uneasiness. She was rushed to the Garmur Pitambar Dev Goswami Civil Hospital. Efforts to save her, however, proved futile in the end, as she was pronounced dead in the evening. Tejashrita Barua খুব কনমানিতে তাই সংস্কৃতিৰ পথাৰখনত তাই এটা উজ্জ্বল তৰা হৈ পৰিছিল আজি মাজুলীবাসী বৃদ্ধি আকস্মিকভাৱে তাই সেই সাংস্কৃতিক অনুষ্ঠানতে দৰিয়া গাঁৱত যেটো আমাৰ শংকৰোৎসৱ জন্মোৎসৱ পাতিছিল তাতে তাই অংশগ্ৰহণ কৰিবৰ কাৰণে ৰৈ থাকোঁতে তাই আকস্মিক মূৰ ঘূৰালে গড়মূৰ চিকিৎসালয়লৈ লৈ আহিছিল লৈ অহা ইয়াত 2 ঘণ্টা ট্ৰিটমেণ্ট হোৱাৰ পিছতে তাই মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল ই মাজুলীবাসীৰ কাৰণে নহয় অসমৰ কাৰণে এটা আজি দুখ লগা খবৰ আমি তাই আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু লগতে আমি আৰু এটা কথা জনাও চিকিৎসা বিভাগটোৰ কথা আমি হয়তো কেনেকৈ কি ট্ৰিটমেণ্ট হৈছে আমি নাজানো কিন্তু পিছৰ পৰ্যায়ত আলোচনা হ'ব যাতে ভৱিষ্যতে অনাগত দিনবিলাকত আমাৰ চিকিৎসা বিভাগটো অকণ এই দিশটোত যাতে অকণ উন্নত হয়। A pall of gloom has descended on Majuli, which has lost a teenage star. Locals who gathered at the hospital were seen in tears. The medical facility in the rural area has also come into the public scanner post the incident. Tejashritaৰ অক্সিজেনৰ অভাৱত মাজুলী অসামৰিক চিকিৎসালয়ত মৃত্যু হ'ল বুলি খবৰ পাইছোঁ। ই অতি দুৰ্ভাগ্যজনক ঘটনা। আমি যিবিলাক জিলা হস্পিটেল তাত বহুখিনি সুবিধা থাকিব লাগে আৰু মাজুলী জিলা ঘোষণা হৈছিল মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নিজৰ সমষ্টি আছিল যোৱা সময়ছোৱাত এই সমষ্টিৰ বিশেষ তত্ত্বাৱধান কৰিবলৈ সেই সময়ৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেইবাবাৰো মাজুলী ভ্ৰমণ কৰিছিল বিভিন্ন তাত হস্পিটেলৰ ফাউণ্ডেশ্যন কৰিছিল এখন 200 বিছনাযুক্ত চিকিৎসালয় হ'ব বুলিও কৈছিল তাৰ পিছতো অক্সিজেনৰ অভাৱত মৃত্যু হোৱাটো এটা বৰ্তমান সময়ত যি সময়ত চৰকাৰে বিভিন্ন ঘোষণা কৰি আছে প্ৰতিখন জিলাতে চিকিৎসালয় মানে চিকিৎসা মহাবিদ্যালয় হ'ব বুলি কৈ আছে অসম কিবা চিকিৎসা হাব হ'ব বুলি কৈছে টুৰিজমৰ সেই সময়ত অক্সিজেনৰ অভাৱত এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক মই ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰোঁ। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.